নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ ৰাধা কৃষ্ণৰ প্ৰেম কাহিনীৰ বিষয়ে এটা ভিডিঅ' বনাই লৈ আহিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টো মাজলৈ আগবাঢ়ি চাওঁ। শ্ৰীকৃষ্ণৰ কথা ক'বলৈ গ'লেই প্ৰথমে আমি লওঁ ৰাধাৰ নাম, অৰ্থাৎ আমি কৃষ্ণৰ নাম লওঁতে কওঁ ৰাধা কৃষ্ণ। অকলশৰে শ্ৰীকৃষ্ণৰ ফটো অথবা নাম কমেই লয় প্ৰত্যেক ধৰ্মপ্ৰাণ মানুহেই ৰাধা কৃষ্ণৰ আধ্যাত্মিক প্ৰেমক সকলো প্ৰেমৰে উদ্ধত বুলি কোৱা হয়। শ্ৰীকৃষ্ণৰ জীৱনত দুটা বস্তুৱে অত্যাধিক প্ৰিয় আছিল। এটা হৈছে তেওঁৰ বাঁহী আৰু আনটো হৈছে তেওঁৰ প্ৰেয়সী ৰাধা। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰে ৰাধাক বাউলি কৰি কাষ চপাই আনিছিল কৃষ্ণৰ। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়ে পিছলৈ শ্ৰীকৃষ্ণৰ হাতত প্ৰতি সময়তে আছিল বিশেষ বাঁহীটো। সেয়ে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ প্ৰতীক হিচাপেও বাঁহীটোকেই ধৰা হয়। শ্ৰীকৃষ্ণৰ প্ৰেয়সী হ'লেও ৰাধা এগৰাকী সাধাৰণ নাৰী আছিল। প্ৰকৃতিৰ নিয়মৰ পৰা ৰাধাও পৃথক নাছিল। সেয়ে ৰাধাৰ মৃত্যুৰ সাধাৰণ মানুহৰ দৰেই প্ৰকৃতিৰ নিয়ম মানিয়েই হ'ব লাগে। কিন্তু ৰাধাৰ মৃত্যুক লৈ বহু সময়ত বহু কাহিনী মুখে মুখে। প্ৰত্যেকতে কৃষ্ণৰ প্ৰেয়সী মৃত্যু কেনেকৈ হৈছিল, কেনেকৈ এদিন প্ৰিয়তমা প্ৰেয়সীৰ পৰা বিচ্ছিন্ন হৈছিল শ্ৰীকৃষ্ণ। বহুতেই ৰাধাৰ মৃত্যুক লৈ বিভিন্ন মত দাঙি ধৰে যদিও ৰাধাকৃষ্ণৰ বিচ্ছেদ মৃত্যুৰে ঘটা নাছিল। এদিন মমায়েক কংসই কৃষ্ণক আমন্ত্ৰণ জনায়। মমায়েকৰ আমন্ত্ৰণ ৰক্ষা কৰি মমায়েকৰ ঘৰলৈ যাত্ৰা কৰে কৃষ্ণ। প্ৰথমবাৰৰ বাবে ৰাধাৰ পৰা সেইদিনাই দূৰত্বত অৱস্থান কৰিছিল শ্ৰীকৃষ্ণই। বৃন্দাবন এৰি মথুৰালৈ যোৱাৰ আগমুহূৰ্তত সেইদিনা কৃষ্ণই প্ৰেয়সী ৰাধাক লগ ধৰে। মনৰ সকলো কথা ৰাধাৰ আগত খুলি কৈ ৰাধাক প্ৰতিশ্ৰুতি দিয়ে যে অচিৰেই ৰাধাৰ কাষলৈ বৃন্দাবনলৈ তেওঁ উভতি আহিব। ৰাধাক সেই প্ৰতিশ্ৰুতি দিয়ে শ্ৰীকৃষ্ণই বৃন্দাবনৰ পৰা মথুৰাত অৱস্থিত হয়। বৃন্দাবনৰ পৰা শ্ৰীকৃষ্ণ গুচি যোৱাৰ পিছত আৰু ৰাধাৰ বৰ্ণনা বিশেষ আৰু পোৱা নাযায়। শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছতেই ৰাধাৰ মনৰ পৰা কৃষ্ণৰ অস্তিত্ব শেষ হৈছিল তেনে নহয়। বৃন্দাবন এৰাৰ পাছত ৰাধায়ো কৃষ্ণক প্ৰতিশ্ৰুতি দিছিল শ্ৰীকৃষ্ণৰ কায়িক উপস্থিতি ৰাধাৰ কাষত থাকক বা নাথাকক, ৰাধাৰ হৃদয়ত শ্ৰীকৃষ্ণৰ সৰ্বকালৰ বাবেই বিৰাজমান হৈয়ে থাকিব। শ্ৰীকৃষ্ণই প্ৰেয়সী ৰাধাক দি যোৱা প্ৰতিশ্ৰুতি আৰু ৰাখিব নোৱাৰিলে। মথুৰালৈ গৈ আৰু কৃষ্ণ উভতি নাহিল। মথুৰাত সাধাৰণ জনতাক অতিষ্ঠ কৰি ৰখা দানৱসকলক হত্যা কৰি তাৰ প্ৰজাসকলক ৰক্ষা কৰাৰ বাবে দ্বাৰকালৈ যায়। দ্বাৰকাতে শ্ৰীকৃষ্ণই নিজা নগৰী প্ৰতিষ্ঠা কৰে। শ্ৰীকৃষ্ণই বৃন্দাবন এৰাৰ পিছত ৰাধাই বৃন্দাবনতে তেওঁৰ স্বামীৰ সৈতে সময় অতিবাহিত কৰিছিল। পত্নী ধৰ্ম পালন কৰি ৰাধাই সকলো নিত্যকৰ্ম নিয়াৰিকৈ চলাই নিছিল যদিও সকলো সময়তে ৰাধাৰ মন শ্ৰীকৃষ্ণৰ নামতে সমৰ্পিত আছিল। কৃষ্ণৰ প্ৰেম পাবৰ বাবে সদ্য ব্যাকুল হৈ থকা ৰাধাৰ কৃষ্ণৰ অপেক্ষাতেই জীৱন ত্যাগ কৰা সময় আহি পৰে। শেষবাৰৰ বাবে প্ৰেমিক কৃষ্ণক এবাৰ দেখা পাবৰ বাবে ৰাধাই বৃন্দাবন এৰি দ্বাৰকালৈ যাত্ৰা কৰে। দ্বাৰকাত উপস্থিত হৈয়ে ৰাধাই গম পালে যে তেওঁৰ প্ৰেমিক কৃষ্ণ ইতিমধ্যে বিয়া কৰাইছে। দ্বাৰকাৰ ৰাণী তথা শ্ৰীকৃষ্ণৰ পত্নী হৈছে ৰুক্মিণী। ৰুক্মিণী তথা সত্যভামাৰ কথা গম পোৱাৰ মাত্ৰকেই ৰাধাই দুখী হোৱাৰ পৰিৱৰ্তে সুখী হৈ পৰে। কিয় বৃন্দাবন এৰি দ্বাৰকালৈ গৈছিল ৰাধা? ইপিনে শ্ৰীকৃষ্ণইও প্ৰেয়সী ৰাধাক দ্বাৰকাত দেখি সুখী হৈ পৰে। কিন্তু শ্ৰীকৃষ্ণ চহৰৰ দ্বাৰকাত ৰাধাক কোনেও চিনিব নোৱাৰিলে। ৰাধাই দ্বাৰকাৰ ৰজাত তথা তেওঁ প্ৰেমিক কৃষ্ণক অনুৰোধ জনালে যে তেওঁৰ প্ৰসাদত ৰাধাক এগৰাকী সেৱিকা হিচাপে নিযুক্তি দিয়ক। ৰাধাৰ কথা মানিয়ে শ্ৰীকৃষ্ণই ৰাধাক তেওঁৰ বিশেষ সহায়িকা হিচাপে নিযুক্তি দিয়ে। কিন্তু সকলো সময়তে প্ৰেমিকৰ কাষত থাকিবলৈ পাইছিল যদিও ৰাধাই কৃষ্ণৰ পৰা পূৰ্বৰ সেই প্ৰেম লাভ নকৰিলে। পূৰ্বৰ সেই আধ্যাত্মিক প্ৰেমৰ ভাৱ আৰু প্ৰসাদত নাপালে ৰাধাই। সেয়ে শ্ৰীকৃষ্ণৰ নগৰী দ্বাৰকা এৰি যোৱাৰ সিদ্ধান্ত লয় ৰাধাই। ভবামতে ৰাধাই এদিন কাকো নজনোৱাকৈ দ্বাৰকা ত্যাগ কৰে। কিন্তু কলৈ যাব ৰাধা সেই বিষয়ে তেওঁ নিজেও জনা নাছিল। ৰাধাই মনে মনে দ্বাৰকা ত্যাগ কৰিলেও ৰাধাৰ মনৰ কথা বুজি উঠিছিল তেওঁ প্ৰেমিক কৃষ্ণই। সেয়ে ৰাধা ওলাই যোৱাৰ পিছতেই তেওঁ দিব্য দৃষ্টিৰে সকলো নিৰীক্ষণ কৰি আছিল। ৰাজধানী পাৰ হৈ যেতিয়া ৰাধাই জংঘলৰ দিশে যাত্ৰা কৰিছিল, হঠাতে ৰাধাৰ সন্মুখত শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হয়। ৰাধা তেতিয়া সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। প্ৰেমিকক সন্মুখত দেখা মাত্ৰকেই উজলি উঠিছিল ৰাধাৰ মুখ। প্ৰেমিকক কৃষ্ণই সুধিছিল, আছেনে কিবা দাবী? ৰাধাই তেতিয়া কৈছিল যে শেষবাৰৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনিব বিচাৰে। প্ৰেয়সী ৰাধাৰ কথা ৰাখিয়ে শ্ৰীকৃষ্ণই সুমধুৰ স্বৰত বজাইছিল বাঁহীটো। সেই যে শ্ৰীকৃষ্ণৰ বাঁহীটো বজালে তেওঁ আৰু থমকি নৰল। দিন বাগৰি গৈ থাকিল। লাহে লাহে ৰাধাৰ শৰীৰো ভাঙি আহিল। শ্ৰীকৃষ্ণ কিন্তু থমকি নৰল। তেওঁ বাঁহীৰ সুমধুৰ স্বৰ ৰাধাক শুনোৱাই থাকিল। এনেকৈ এদিন শ্ৰীকৃষ্ণৰ বাঁহীৰ স্বৰ শুনিয়ে ৰাধাই দেহ ত্যাগ কৰি আধ্যাত্মিক ৰূপ ধাৰণ কৰিলে। শ্ৰীকৃষ্ণৰ প্ৰেমত বিলীন হৈ দেহ ত্যাগ কৰিলে প্ৰেয়সী ৰাধাই। প্ৰেয়সী মৃত্যুৰ সুখ সহিব নোৱাৰি
সেইদিনাই শ্ৰীকৃষ্ণই তেওঁ অন্যতম প্ৰিয় বাদ্যযন্ত্ৰ বাঁহীটোক ভাঙি পেলালে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰাধাৰ প্ৰেম কাহিনীটো শুনি আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।